ওম সাইৰাম। আজি মোৰ 5 নম্বৰ ব্ৰতটো পালিব লৈছোঁ আৰু মই মানে সদায় 9টা ব্ৰত পালন কৰিছিলোঁ। তাকে আজি ভগৱানক কৈছোঁ এইবাৰ মই 9টা নহয় 11টা পালন কৰিম। আৰু কালি যে মই বাবাৰ কাৰণে কাপোৰযোৰ চিলাইছিলোঁ তেওঁক পিন্ধাইছোঁ, কেনেকুৱা লাগিছে চাব দেই। মই কিন্তু বৰ ধুনীয়া দেখিছোঁ বাবাক, চাওকচোন বৰ ধুনীয়া লাগিছে। এইডাল মালাডাল বৰ দীঘল হ'ল, দুডাল বনাইছিলোঁ, আজি দীঘলডাল পিন্ধাই দিছোঁ, বৰ ধুনীয়া লাগিছে। এইফালে মই বাবাক ভোগ দিছোঁ, এয়া বাবা সেন্দুৰৰ টেমা, এইফালে বাবাৰ কাপোৰ থোৱা বক্স, এয়া আৰু আমাৰ ইয়াত গোঁসাই ঘৰ। যিদিনাখন মই বৃহস্পতিবাৰটো পালন কৰোঁ তেতিয়াহে মই এক্সট্ৰাকৈ চাকি জ্বলাওঁ দেই, নহ'লে কিন্তু গোঁসাই ঘৰৰ চাকি এগছে আমাৰ ৰিংকুৱে মানে মোৰ ব্লাউজবোৰ চব মাক দি দিয়ে, আমাৰ ব্লাউজবোৰ মোক দিয়ে। মই বাৰু চাদৰ মেখেলা পিন্ধো জানো ঘৰত, কেতিয়াবা নতুন চাদৰ মেখেলা দেখিলে সি মোক দিয়ে। মই বোলো মই কেতিয়া চাদৰ মেখেলা পিন্ধিলোঁ। সি মানে ইমান অন্যমনস্ক হৈ থাকে, মই কোনযোৰ কাপোৰ পিন্ধো, মায়ে কোনযোৰ কাপোৰ পিন্ধে সেইবোৰ নাজানে মানে। কেতিয়াবা বাহঁত আহিলে বাহঁতৰ কাপোৰ গৈ আমাৰ তাত সোমায়, আমাৰ কাপোৰ গৈ বাহঁতৰ তাত সোমায়, একেবাৰে অন্যমনস্ক হৈ থাকে মানে। এতিয়া ব্লাউজটো দেখিলোঁ বুলি সেইটো মোৰ ব্লাউজ হয়, ময়ো পাহৰি থাকিলোঁ। মানুহ মাৰিব মানে। উল্টাকৈ পিন্ধা ন মা, উল্টাকৈ পিন্ধিলে চেণ্ডেল পৰি যাবা নহয় তুমি। সেই বোলে চজিনা পাৰে, দাং নাই, নাযাবা তুমি নাযাবা, আমি চজিনা পাৰিম হা, চজিনা বুটলিব লাগিব হা। বৰ ভাল পায়। মোৰো গাটো আজি ভাল নহয়, কিবা পেট বুকু ইমান জ্বলা পোৰা কৰিছে। কিন্তু এটা কথা কি জানে, গাটো অলপ বেয়া হ'লেই কিন্তু মালেহে মনত পৰে দেই। আমাৰ মায়ে কিন্তু বহুত বেছি কেয়াৰ লয় মানে, কিবা এটা হোৱা মাত্ৰকে। আমিয়ে চাগে মা ভাগৰ ইমান কেয়াৰ নলওঁ নেকি। মোৰ কিন্তু গাটো বেয়া হ'লে মালে মনত পৰেই, কিন্তু পৰেই দি। এতিয়া নিজেই মাক হ'লোঁ, তথাপিও কিন্তু মালেহে মনত পৰে। কেতিয়াবা এটা কথা ভাবি চাইনে, আমাৰ মাইকী মানুহবোৰৰ যে নিজৰ বুলিবলৈ, নিজৰ সুখ বুলিবলৈ একোৱেই নাই, কিন্তু আমি ঘৰখনৰ সুখতে সুখী হৈ থাকোঁ। কেতিয়াবা মানে আমি নিজকে এনেই মিছা এটা সান্তনা দিওঁ, বহুত সুখী ন। এতিয়া দেউতাকে মোক লৈ যায় লগত। ছোৱালীজনীয়ে দেউতাক নহ'লে থাকিব নোৱাৰে কাৰণে ছোৱালীজনীৰ জৰিয়তে মই যাবলৈ পাওঁ, গম পাইছেনে। লেম্পটোৰ গতে মই ওলমি থাকিব লগা হয়, কিন্তু সুখটো মোৰ জানো, কিন্তু তথাপিও সুখী হওঁ ন আমি। এতিয়া মোৰো বেমাৰ হৈছে, মানুহজনৰ বেমাৰ হৈছে, মই মানুহজনক বেছি ইম্পৰ্টেণ্ট দিব লগা হৈছে। মানুহজনে মোক ইমান ইম্পৰ্টেণ্ট দিয়া নাই। মই তাকে ভাবিছোঁ কালি ৰাতি, মই যদি পটককৈ মৰি যাওঁ মানুহজনে গমেই নাপাব মানে। আমাৰ নিজৰ বুলিবলৈ একোৱেই নাই জানেনে। এই ল'ৰা ছোৱালী, এই ঘৰখন, এই মানুহজনৰ কাৰণে কৰোঁতে আমি তাতেই শেষ হৈ যাওঁ আৰু। এতিয়া ছোৱালী ডাঙৰ হৈ যে ছোৱালী ক'ব মা আমুকলৈ যাওঁ ব'লা, সেইটো ঠাইলৈ যাম। মানুহজনে ক'ব ব'লা আজি আমুকৰ পৰা আহোঁগৈ, গৈ আহিম। কিন্তু মই কোৱাৰ লগে লগে এই সময় নহ'ব নহয়, সেইদিনা মই বহুত ব্যস্ত। বুকুখন ইমানেই পুৰিছে, ৰিংকুক কৈছোঁ তাতে আজি বৃহস্পতিবাৰ যে চাহ একাপ খাওঁ বোলো, গাটো বেলেগ দুৰ্বল লাগিছে। তাকে ভাই ন, আমাৰ যে একোৱেই নাই, তথাপিও আমি সুখী ন। সুখী নহ'লেও সুখী হৈ দেখাওঁ। কিন্তু মতা মানুহবোৰৰ যেতিয়া কাম এটা নহয় চাবচোন, এনেকুৱা কৰিব যেন মাইকী মানুহবোৰৰ কাৰণেহে নাই হোৱা। আমি তেওঁলোকৰ সুখত সুখী হওঁ, কিন্তু আমাৰ সুখত তেওঁলোক ইমান সুখী হয়নে। নিজৰ মাজতে বেছি ব্যস্ত থাকে, আমি কিন্তু নিজৰ মাজত ব্যস্ত থাকিবই নোৱাৰোঁ। চবৰে মাজত ব্যস্ত থাকিব লাগিব, নিজৰ বুলিবলৈ নাথাকেই। তথাপিও সুখী হ'বলৈ চাওঁ মানে কি হওঁৱেই। মাইকী মানুহ জন্ম লোৱাটো, ছোৱালী হৈ জন্ম লোৱাটো বৰ মুখৰ কথা নহয়। বহুত বেছি দুখ জানে, মাইকী মানুহৰ জীৱনটো বহুত বেছি দুখ। যেতিয়া ক'বলৈ মানুহজনে লগ ধৰে, কেতিয়াবা মন নাযায় ন যাবলৈ, নাযাওঁ তুমিয়ে যোৱা। কিয় নাযাবা, মানুহে কি বুলি ক'ব। মই বোলো কিবা এটা কৰি দিবা, কেলৈ মিছা কথা ক'ম, কি হ'লনো তোমাৰ, কি হ'লনো। নগ'লেতো হ'লেই আৰু সেইদিনা অখণ্ড যুদ্ধ হৈ যাব। তাৰপিছত ঠিক তেনেকৈ কেতিয়াবা যদি মোৰো সময় আহে, তেতিয়া যদি কওঁ ব'লাচোন, মই নোৱাৰিম এতিয়া, মই নোৱাৰিম এতিয়া,
মিছা কথা কিবা এটা কৈ দিবা বোলে কিয় মিছা কথা কওঁ একো নহয় দিয়া বুজি পাব আৰু বোলে তেওঁৰ সময়ত মিছা কথা ক'লে প্ৰব্লেম আৰু মোৰ সময়ত মই মিছা কথা ক'ব লাগে তাৰপিছত সুধিব ন বেয়া পালা নি বেয়া পালোঁ বুলি কৈ আকৌ যুদ্ধ লাগিলে হ'ব নাই পোৱা হ'ব দিয়া বেলেগ দিনা যাম বুলি কৈ থ'ম সেই বেলেগ দিনটো ঘূৰি নাহে আৰু গম পাইছে বেলেগ দিনটো ঘূৰি নাহে আৰু আমাৰ এনেকুৱাই এক্সাম্পল এটাই দিওঁ কোনোবা এটা ফেমিলিৰ যদি মাইকী মানুহগৰাকী ঢুকাই যায় মতা মানুহটো ধৰক তাহাঁতৰ ল'ৰা ছোৱালী এটা আছিলে বেলেগে কি ক'ব মাইকী মানুহটোৱে ক'ব এইটো গোটেই জীৱন অকলেই থাকিবি নি আৰু ভাল চাই পিনে কোনোবা এজনী বিয়া পাতি ল ছোৱালীজনীও বা ল'ৰাটোৱে মাক পাব তয়ো জীৱনসংগী পাবি এনেকৈতো গোটেই জীৱন থাকিব নোৱাৰ সেই কথাখিনি আকৌ মাইকী মানুহে কয় গম পাইছেনে আৰু ঠিক তেনেকৈ মতা মানুহটো যদি ঢুকাই যায় মাইকী মানুহগৰাকী যদি বিধৱা হৈ যায় কেঁচুৱা এটা লৈ থাকে বিয়াৰ কথাটো ভবা বাদেই ওচৰত যদি কোনোবা মানুহজনে এইটোৰ লগত কোনোবা লিলিমাই আছে চাগে এইজনী মতাটো মৰিবলৈ পালেহে বেলেগ মতাৰ লগত চাপিবলৈ হ'লেই তেতিয়া সেই মানুহজনী কেনেকৈ থাকিব বাৰু গোটেই জীৱন এনেকৈ তেতিয়া তেওঁ কম বয়সীয়া নহয় ল'ৰাটো কিন্তু কম বয়সীয়া ল'ৰাবোৰলৈ চবৰে দুখ লাগে মাইকী মানুহবোৰলৈ দুখ নালাগে গম পাইছে এনেকুৱা দিন এনেকৈয়ে থাকিব লাগে কেতিয়াবা আমি ভুল হ'লেও উংকৈ থাকিব লাগে কিন্তু আপুনি ভুলটো জানিও যদি উংকৈ থাকে সেইটো মহাভুল বুলি কয় কিন্তু উপায় নাই নহয় পৰিস্থিতি চাব লাগিব ন মাত মাতিলে আকৌ প্ৰব্লেম হ'ব যে এয়াই আমাৰ মাইকী মানুহবোৰৰ জীৱন বুজি পাইছে শুকুতাকে মুকুতা কৰি থাকিব লাগিব এতিয়াহে বুজি পাইছোঁ শুকুতাকে মুকুতা কৰি থকাটো কি মাক ক'লে ক'ব এই হ'ব আৰু দেই ইমানখিনি আৰু চবেই ক'ব একো নহয় দে হয় আৰু কেতিয়াবা দে হয় আৰু চব ছেক্ৰিফাইচ অকল মাইকী মানুহে কৰিব লাগিব মতা মানুহে কৰিব নালাগে বুজি পাইছে মুঠতে এনেকৈয়ে জীয়াই থাকিব লাগিব মায়ে কোৱাৰ দৰে শুকুতাকে মুকুতা কৰি ক'ৰবাত দুখ পালেও নেদেখুৱাই সুখী বুলি দেখুৱাব লাগিব যিমান মন বেয়া লাগিলেও কোনোবা অহাৰ লগে লগে মাতষাৰ দিবই লাগিব হাঁহি এটা দিবই লাগিব কোনেও আপোনাক নুসুধে বোৱাৰীজনীক বিশেষকৈ নুসুধে মন বেয়া কৰি থাকিলে মানুহৰ কাৰণে বেয়া পাইছে নি বাৰু সেনেকৈ বুলি ভাবিব কিন্তু কোনোবাই এবাৰ হ'লেও জানিব বিচাৰেনে বোৱাৰীজনী বা কি হৈছে কোনেও জানিব নিবিচাৰে কিয়নো বোৱাৰী মানে চব সহিব লাগিব বোৱাৰী নিজৰ সুখ বুলিবলৈ নাথাকে বোৱাৰী সুখ অকল ঘৰখনৰ লগত নিজৰ ল'ৰা ছোৱালীৰ লগত আৰু মানুহজনৰ লগতে তাহাঁতি সুখী হ'লে বোৱাৰী সুখী হ'ব তাহাঁতি সুখী নহ'লে বোৱাৰী সুখী নহ'ব মুঠতে নিজৰ দুখখিনিতো নিজৰ দুখ আনৰ দুখখিনিও ল'ব লাগিব আৰু নিজৰ সুখখিনি গাপ মাৰি থৈ আনৰ সুখত সুখী হ'ব লাগিব বুজি পাইছে এইবোৰেই আমাৰ বোৱাৰী মানুহৰ জীৱন মাইকী মানুহৰ জীৱন উপায় নাই তেনেকৈয়ে চলি আহিছে ন তথাপিও মই কেতিয়াবা ভাবোঁ কি যে জীৱন মাইকী মানুহৰ ছোৱালীলৈকে নিজৰ সুখবোৰ নিজৰ বোৱাৰী হোৱাৰ পিছত নিজৰ সুখবোৰ ধ্যান দিবলৈ টাইম নহ'ব নিজৰ সুখখিনি ক'তনো আছিলে পাহৰি যাম আমি কেতিয়াবা নিজকে পাহৰি যাওঁ নিজে কেনেকুৱা আছিলোঁ দেখিবলৈ কেনেকুৱা আছিলোঁ পাহৰি যোৱা হয় গম পাইছেনে এইটোৱে জীৱন এনেকৈয়ে থাকিব লাগিব একো নাই ন আচলতে আমি শক্তিশালী গম পাইছানে আমাৰ গাত যিমানখিনি শক্তি আছে আমি যিমান সহ্য কৰিব পাৰোঁ সেইখিনি কিন্তু মতা মানুহ এটাই নোৱাৰে খুব কম মানুহে পাৰে মানে আৰু চব মাইকী মানুহে পাৰে বুলি মই নকওঁ গম পাইছেনে আৰু যোনে পাৰে তেওঁক ভগৱানে এটা এক্সট্ৰা শক্তি দিছে বুলি কওঁ ঠিক আছে তেন্তে দিয়ক আজিলৈ আহিছোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট